মা, কিমানবাৰ কৈছো যে মই ৰূপম ছাৰৰ ওচৰত টিউচন ক্লাছ নকৰোঁ। মই তেওঁক বহুত বেয়া পাওঁ। শিখাই ঘৃণিত ভাৱেৰে কথাষাৰ মাকক কৈছিল। ইয়াৰ প্ৰত্যুত্তৰত তাইৰ মাকৰ হাতৰ দুটা চৰ খোৱাৰ লগতে মাকে তাইক খঙৰে কৈছিল, তহঁত চব বাপেৰ জীয়েৰ একেই, ভাল মানুহ ভাল নাপাওঁ, সন্মান কৰিব নাজান। আজিৰ দিনত টিউচন বিচাৰি চবেই হাহাকাৰ কৰি ফুৰে আৰু তই ঘৰতে টিউচনৰ সুবিধা পায়ো মাষ্টৰৰ বদনাম গোৱাত লাগিছ। চব বাপেৰৰ বুদ্ধি, অসুৰৰ তেজ তোৰ গাতো আহিল। মাকৰ চৰ আৰু ধমকিত শিখাই বিচনাতে পৰি কান্দিছিল। আচলতে বহুত দিনৰ পৰা মাকক কম বুলি ভাবি থকা কথাষাৰ আজি তাই অকস্মাতে মাকক কৈ পেলালে। তাইও জানে যে আজি 5 বছৰে তাইক গণিত আৰু বিজ্ঞানৰ টিউচন কৰি অহা ৰূপম ছাৰৰ বিষয়ে তাই এনেকৈ কোৱাটো উচিত নাছিল। কিন্তু কথাষাৰ নকৈ যে তাই মনটোত অলপো শান্তি পোৱা নাছিল। শিখাই ভালকৈয়ে বুজিছিল যে যিজন শিক্ষাগুৰুৰ প্ৰতি অন্তৰেৰে ঘৃণা ভাৱ উপজে, সেইজন শিক্ষাগুৰুৱে যিমান ভালকৈ শিকালেও কোনো শিক্ষাৰ্থীৰ মন মগজুত কথাবোৰ নোসোমায়। ৰূপম ছাৰৰ প্ৰতিও যোৱা এবছৰ ধৰি তাইৰ মনটোত গভীৰভাৱে ঘৃণা ভাৱ সোমাই পৰিছিল। কিন্তু দেউতাক নালাগে কোনো বন্ধু বান্ধৱীয়েই তাইক ছাৰৰ প্ৰতি এনে ঘৃণা ভাৱ মনলৈ আনি দিয়া নাছিল। সেই মনোভাৱ তাইৰ আহিছিল চাক্ষুষ প্ৰমাণৰ পৰা, তাইৰ বিবেক চিন্তাৰ পৰা। সেয়ে মাকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ গণিতৰ টিউচনটো অহা সপ্তাহৰ পৰা ৰূপম ছাৰে ঘৰতে কৰিব বুলি কোৱা কথাটো তাই মানি ল'ব পৰা নাছিল। শিখা সৰুৰে পৰা এজনী সৎ, অমায়িক, মেধাৱী আৰু স্বাভিমানী ছোৱালী আছিল। ভনীয়েক চিম্পী তাইতকৈ 5 বছৰ সৰু। দেউতাকে ঘৰুৱা খেতি বাতি কৰাৰ লগতে ঘৰৰ কাষতে সৰু মুৰ্গী ফাৰ্ম এখন খুলি লৈছিল। মাক মল্লিকাই চহৰৰ পাব্লিক হেল্থৰ অফিচত কেৰাণীৰ চাকৰি কৰিছিল। দেউতাকে অসম্ভৱ পৰিশ্ৰম কৰে। প্ৰায়ে তেওঁ নিজৰ কামতে ব্যস্ত থাকে যদিও সমাজৰ কামতো সদায় আগৰণুৱা আছিল। সহজ সৰল, অমায়িক আৰু সৎ স্বভাৱৰ বাবেই দেউতাক সকলোৰে প্ৰিয় আছিল। শিখাৰ মাক পুৱা 8:30 বজাতেই অফিচলৈ ওলাই যায়। তাই আৰু ভনীয়েকৰ স্কুলৰ যা যোগাৰ, স্কুলত থোৱা অনা সকলো কাম দেউতাকেই চম্ভালে। বিশেষ অফিচৰ কামৰ হেঁচা পৰিছে বুলি কৈ প্ৰায়ে মাক 6-7 বজাতহে ঘৰ সোমায়হি। দেউতাকেও মাকে কষ্ট হৈছে বুলি ভাবিয়েই প্ৰায়ে ৰাতি ভাত পানী যোগাৰ নিজেই কৰে। আচলতে তেওঁ পত্নীক বহুতেই মৰম কৰিছিল। ইমানৰ পাছতো মাকে ঘৰলৈ আহি দেউতাকক দিনটোত কি কৰিলে, অমুকটো নকৰিলে, তমুকটো নকৰিলে বুলি কৈ নানা ককৰ্থনা কৰিছিল। দেউতাকৰ প্ৰতি মাকৰ এনে ব্যৱহাৰত শিখাই মনত বৰ দুখ পাইছিল। যদিও মাকৰ প্ৰতি থকা অহেতুক ভয়ৰ বাবে মুখেৰে মাত মাতিব পৰা নাছিল তাই। তাইৰ সকলোতকৈ বেয়া লাগিছিল তেতিয়া, যেতিয়া দেউতাকে মিছা তিৰস্কাৰ শুনিও হ'ব দিয়া, কৰিব লাগিব, কাইলৈ কৰি দিম আদি বাক্যৰে শান্ত ভাৱেৰে উত্তৰটো মাকক দিছিল। তাইৰ ঘৰুৱা শিক্ষক ৰূপম ছাৰৰ আনুমানিক বয়স প্ৰায় 46-47 বছৰ হ'ল। যদিও বৰ্তমানলৈকে তেওঁ অবিবাহিত। চহৰৰে প্ৰাইভেট জুনিয়ৰ কলেজ এখনৰ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক আছিল তেওঁ। শিখাই ক্লাছ 6ত পঢ়ি থকাৰে পৰা তাইক ৰূপম ছাৰে গণিত আৰু বিজ্ঞান বিষয়ৰ টিউচন কৰি আহিছিল। শিখাৰ মনত আছে যে প্ৰথম দিনৰ দিনাই ৰূপম ছাৰে সিহঁতৰ ঘৰলৈ আহোঁতে মাক দেউতাকক কৈছিল, বাইদেউৰ কথা পেলাব নোৱাৰিহে আহিছো, ইমান তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালীক মই সাধাৰণতে নপঢ়াওঁ। দেউতাই ছাৰক বৰ সন্মান কৰিছিল আৰু প্ৰায়ে ৰাতি ছাৰক আমাৰ ঘৰত ভাত খুৱাই পঠাইছিল। এনেকৈয়ে শিখাই এদিন 10ম শ্ৰেণীত ভৰি দিলেহি। এদিন শিখাৰ দেউতাক তেওঁৰ মোমায়েকৰ মৃত্যু হোৱাৰ বাবে তেওঁলোকৰ ঘৰত মাত লগাবলৈ গৈছিল। সন্ধিয়া ৰূপম ছাৰে তাইক পঢ়ুৱাই থকাৰ মাজতে তাইক দুটামান অংক কৰিবলৈ দি পানী এগিলাচ খাই আহোঁ বুলি ভিতৰলৈ সোমাই গৈছিল। অলপ পাছতে শিখায়েও তাইৰ জ্যামিতি বক্সটো
আনিবলৈ বুলি ভিতৰলৈ সোমাই যাওঁতে দেখিলে যে ছাৰে দেখোন পাকঘৰতে মাকৰ হাতত ধৰি আছে। তাই খৰধৰকৈ আঁতৰি যাব লওঁতেই হাতৰ পৰা জ্যামিতি বাকচটো সৰি পৰিছিল আৰু ছাৰে থতমত খাই মাকৰ হাতখন এৰি তাইক কৈছিল, শিখা, মাৰ হাতখন চোৱাহিচোন, কেৰাহীত উতলা তেল পৰি পুৰি গ'ল। মই অলপ মলম সানি দিছো। মাকে তাইক গালি পাৰিছিল, পঢ়াত মন নাই যে তোৰ, ভিতৰলৈ তাঁতবাতি কৰি আছ কিয়? এইবোৰ দেখি শুনি তাইৰ মনটো কিবা এটা ভাল লগা নাছিল। তথাপি ছাৰক তাই বেয়া ভবা নাছিল কেতিয়াও, কাৰণ সঁচাকৈ মাকৰ হাতখন পুৰিছে বুলিয়ে ভাবিছিল। এনেকৈয়ে এদিন তাই মেট্ৰিক পৰীক্ষা দিলে আৰু ডিষ্টিংশ্যন লৈ পৰীক্ষাত উত্তীৰ্ণ হ'ল। মাকৰ কথা মতেই তাই ৰূপম ছাৰহঁতৰ জুনিয়ৰ কলেজখনতে বিজ্ঞান শাখাত নাম লগালে। মাকৰ অফিচৰ পৰা কলেজ বেছি দূৰৈত নহয়, সেয়ে তাই মাকৰ লগতে স্কুটিখনতে কলেজলৈ যায় আৰু আহোঁতে টেম্পু টমটমত ঘৰলৈ উভতি আহে। কলেজত বিভিন্ন বিষয়ৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰিবলগীয়া হ'ল। ইয়াৰ বাবে তাইক এতিয়া এণ্ড্ৰইড ফোন এটাৰ প্ৰয়োজন হ'ল। বিশেষকৈ প্ৰকল্পৰ তথ্য সংগ্ৰহৰ বাবে ফোন এটা অতি জৰুৰী আছিল। দেউতাকৰ তাহানিৰ 1100 টকীয়া ফোন এটাহে আছিল আৰু মাকৰো এণ্ড্ৰইড ফোনটো সিহঁতক চুবলৈ দিয়া নাছিল, কাৰণ মাকে ফোনত অফিচৰ গুৰুত্বপূৰ্ণ ডাটা আৰু ফাইল আছে বুলি সিহঁতক কৈছিল। মাকে তাইৰ কথা শুনি পাছৰ মাহতে তাইক ফোন এটা লৈ দিলে। এনেদৰে তাই হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষটো ভাল নম্বৰ লৈয়ে উত্তীৰ্ণ হ'ল। ৰূপম ছাৰেও কলেজৰ উপৰিও ঘৰতো তাইক আগতকৈ বেছি গুৰুত্ব দিছিল। এদিন ৰাতি তাই মাকৰ সৈতে শুই আছিল। তেনেতে তাই ৰাতি আকস্মিকভাৱে সাৰ পাই দেখিলে যে মাকে ফোন চাই আছে আৰু কিবা লিখি আছে। তাই টোপনিৰ ভাও ধৰি গোপনে চাই দেখিলে যে মাকে দেখোন ৰূপম ছাৰক কিবা মেছেজ কৰি আছে আৰু লগতে নিজৰ ফটো দিছে। আহ, ইমান তললৈ যাব পাৰিছেনে মাক? তাই আৰু চাবলৈ নোৱাৰিলে। টোপনি ভাও ধৰি শুই পৰিল যদিও গোটেই ৰাতিটো তাই মনৰ উত্তেজনাত টোপনি নাহিল। মনৰ ক্ষোভ আৰু দুখত তাই সৰ্বশৰীৰ কঁপি উঠিছিল। তাৰমানে তাই অতদিনে যিবোৰ দেখি শুনি আহিছিল সেইবোৰ আচলতে সঁচা আছিল। ইমান সহজ সৰল দেউতাকজনক মাকে অতদিনে ফাঁকি দি ছাৰৰ সৈতে পৰকীয়া প্ৰেম কৰাটো তাই কোনোপধ্যেই সহ্য কৰিব পৰা নাছিল। পুৱা 4 বজাতেই তাই শুই উঠি মনে মনে মাকৰ ফোনটো লৈ চালে, যদিও কোনোপধ্যেই ফোনৰ লক তাই খুলিব নোৱাৰিলে। কি কৰিম কি নকৰিম ভাবি তাই গভীৰ মানসিক অন্তদ্বন্দ্বত ভুগিবলৈ ল'লে। পঢ়া শুনাত তাই মন নবঢ়া হ'ল। অৱশেষত তাইৰ মনত এটা বুদ্ধি ওলাল। তাই মাকৰ ফোনৰ ছেটিং মিলাই ল'ব আৰু এইটো কামত তাইক সহায় কৰিবলৈ ছফ্টৱেৰ চিষ্টেমত পাকৈ তাইৰ সহপাঠী বন্ধু উৎপলক তাই খাটনি কৰিলে। ভবামতেই শিখাই এদিন মাকক ক'লে, মা, ৰিতুৱে তোমাৰ মোবাইলতে মোৰ জৰুৰী নোট এটা হোৱাটছএপত দিছে। ফোনটো মোক 10 মিনিটৰ বাবে দিয়াচোন, নোটটো লিখি লওঁ। মোৰ নেট পেকটো শেষ হ'ল। মাকেও বিশেষ নাভাবি অনিচ্ছা সত্ত্বেও কেৱল নোটটো লিখি ল, বাকী একো নাচাবি কৈ ফোনটো 10 মিনিটৰ বাবে তাইক দি দিলে। এইকণ সময়ৰ ভিতৰতে নোট লিখাৰ ভাও ধৰি মাকৰ লগত পাছৱৰ্ড ছেটিং মিলাই মাকৰ ফোনটো হেক কৰি পেলালে। তেতিয়াৰ পৰাই মাকৰ যিমান গোপন মেছেজ ফটো সকলো তাইৰ মোবাইলতে চাব পৰা কৰি ল'লে। যদিও মাকে ঘুণাক্ষৰেও সেই কথা গম নাপালে। ইপিনে শিখাৰ অনুসন্ধিৎসু মনটোৱে দিনে দিনে মাকৰ নিকৃষ্ট প্ৰেমালাপৰ বাৰ্তা ফটো এইবোৰ দেখি দেখি মাকৰ প্ৰতি ঘৃণাৰ ভাৱ উপজিবলৈ ল'লে। তথাপি লাজ ভয় হীনমন্যতাৰ বাবেই তাই এইবোৰ কথা মাক কিম্বা দেউতাক কাকোকেই প্ৰকাশ কৰিব নোৱাৰিলে। ইপিনে কলেজতো তাই ৰূপম ছাৰৰ ক্লাছৰ প্ৰতি অনীহা আহিবলৈ ধৰিলে। আচলতে গোটেই কথাবোৰ শিখাৰ বুকুৰ ভিতৰতে দহি পুৰি তাই নিজেই উন্মাদৰ দৰে হৈ পৰিছিল। এদিন ৰূপম ছাৰে মাকক দিয়া মেছেজ অনুসৰি
তেওঁ সিহঁতৰ ঘৰলৈ অহা গোপন বাৰ্তা পালে। তাইৰ মনটো প্ৰতিশোধ পিপাসু হৈ পৰিছিল আৰু কম সময়তে নিজৰ মতেই সকলো প্লেন কৰি পেলাইছিল। মাকক ওচৰৰে লগৰ ছোৱালী এজনীৰ ঘৰলৈ যাওঁ বুলি কৈ তাই নিজা ঘৰৰ কোঠাৰ ভিতৰতে লুকাই আছিল। সেই সময়ত দেউতাকে ভনীয়েকক লৈ বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। তেনে সময়তে ৰূপম ছাৰ আহি মাকৰ সৈতে অন্তৰংগভাৱে মিলিত হোৱাৰ দৃশ্য শিখাই কোনোপধ্যেই সহ্য কৰিব পৰা নাছিল। এসময়ত তাই ভাৰসাম্য হেৰুৱাই ঐ কি কৰিছ বুলি চিঞৰি হাতৰ দাখন তাইৰ গাৰ সৰ্বশক্তিৰে ৰূপম ছাৰৰ গালৈ দলিয়াই দিছিল। কিন্তু তেওঁ তৎক্ষণাত আঁতৰি দিয়াত দাখন গৈ মাকৰ ডিঙিত আঘাত কৰিছিল। সেই মুহূৰ্ততে ৰূপম ছাৰে তাইক ঠেলি পেলাই থৈ তাৰ পৰা পলাই গুচি গৈছিল আৰু ইফালে হস্পিতাল নাপাওঁতেই মাকৰ মৃত্যু হৈছিল। ৩ মাহৰ পাছত তাই জেলৰ পৰা ওলাই আহিছিল। দেউতাক, ভনীয়েক সকলোৱে শিখাক সাৱটি ধৰি কান্দোনত ভাগি পৰিছিল। কলেজৰ প্ৰিন্সিপাল ছাৰে তাইৰ মূৰত হাত ফুৰাই কৈছিল, যি হৈ গ'ল সকলো পাহৰি যোৱা শিখা, ৰূপম ছাৰ এতিয়া জেলত। তেওঁ নিজৰ শাস্তি ভোগ কৰিছে আৰু আমি কলেজৰ পৰা তেওঁক বৰখাস্ত কৰিলো। তুমি পৰীক্ষা দিব লাগিব। আমি তোমাৰ পৰীক্ষাৰ বাবে সকলো ব্যৱস্থা কৰি থৈছো। তোমাৰ ওপৰত আমাৰ সকলোৰে বহুত আস্থা আৰু বিশ্বাস আছে। তুমি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিবা আৰু ভৱিষ্যতে এগৰাকী সফল নাৰী হিচাপে প্ৰতিষ্ঠিত হ'বা। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনে পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।